নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডি চাইট ইউটিউব চেনেলটোলৈ। আগন্তুক ADRE 3.1 হোৱাৰ কথা আছে আৰু BTC ৰিক্ৰুইটমেণ্ট দিছে অলপতে। তো 569 পোষ্ট তাতেও আছে, গ্ৰেড 3 আৰু গ্ৰেড 4। তো কোনোবাই যদি প্ৰিপাৰেশ্যন কৰি আছে আগন্তুক পৰীক্ষাৰ কাৰণে, তো তেওঁলোকৰ সহায় হোৱাকৈ এই ভিডিঅ'টো। পোনপ্ৰথমৰ বাবে যদি এই চেনেলটো চাই আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ কাৰণে নতুন নতুন কণ্টেণ্ট লৈ আহি আছোঁ, গতিকে আজি ইয়াৰে প্ৰথমটো ভিডিঅ'। আজি ইয়াতে অসমৰ জিঅ'গ্ৰাফীৰ ওপৰত কিছু তথ্য দিম বুলি ভাবিছিলোঁ আপোনালোকক, যিটো পৰীক্ষাত আহি থাকে। গতিকে ইয়াৰে ওপৰত আজিৰ এই ভিডিঅ'টো। তো আহক, কেনে লাগিল অলপ চাই লওক বস্তুখিনি, কেনেকুৱা ধৰণৰ পৰীক্ষাত আহে। গতিকে কনচেপ্টটো জনাটো খুবেই দৰকাৰ। বৰ বেছি পলম নকৰাকৈ আলোচনা কৰিবলৈ লৈছোঁ। তো প্ৰথমতে অসমৰ ভৌগোলিক অৱস্থান নম্বৰ অসম ক'ত আছে? অসমৰ ভৌগোলিক অৱস্থান ভাৰতৰ উত্তৰ পূব কোণত আছে। উত্তৰ পূব কোণত আৰু মাটিকালি হিচাপে 78,438 কিলোমিটাৰ। আৰু ভাৰতৰ মুঠ মাটিকালিৰ 2.39% অসমে আৱৰি আছে, ভাৰতৰ মুঠ মাটিকালিৰ। আৰু চাৰিসীমা হিচাপে মুঠ 7খন ৰাজ্যৰ লগত অসমে সীমা ভাগ বতৰা কৰি আছে। উত্তৰ পূবত আছে অৰুণাচল প্ৰদেশ, দক্ষিণফালে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমত মেঘালয় আৰু পশ্চিমবংগ, লগতে ভূটান আৰু বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে। সুধি দিব পাৰে কুৱেশ্যন এটা যে ভাৰতৰ অপশ্যনত এনেকুৱা দিব লাগে, ভাৰতৰ কোনখন ৰাজ্যৰ লগত বা কোনখন দেশৰ লগত এনেকুৱা দিব পাৰে, কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে। এতিয়া আমি বাংলাদেশ আৰু ভূটান যোনটো অপশ্যনত থাকিব, এতিয়াও বহুত দূৰ। গতিকে এনেকুৱা ধৰণৰ বস্তুখিনি আপুনি চাই ল'ব, তেতিয়া ইজি হ'ব। ভূটান আৰু বাংলাদেশ আৰু আন্তঃৰাষ্ট্ৰীয় সীমা, আৰু 7খন ৰাজ্যৰ লগত যে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, এইখিনিৰ লগত সীমা ভাগ বতৰা কৰি আছে। অসমে কিন্তু ছিকিমৰ লগত সীমা ভাগ বতৰা নকৰে দেই, এইটো মনত ৰাখিব। এইটো কম ছিকিমে নকৰে কিন্তু। নেক্সট, অসমৰ সীমাৰ ভাগ বতৰা চুবুৰীয়া ৰাজ্যৰ লগত। অসমৰ চুবুৰীয়া ৰাজ্যৰ লগত ভাগ বতৰা মানে কিমান, অসম আৰু মেঘালয়ৰ কিমান কিলোমিটাৰ, ইয়াত হৈছে 884.90 কিলোমিটাৰ। কিলোমিটাৰটো লিখি দিব পাৰিলোঁ, কিলোমিটাৰ। অসম আৰু মেঘালয়ৰ যিটো সীমা, এইটো হৈছে 884.90 কিলোমিটাৰ। আৰু অসম আৰু অৰুণাচল প্ৰদেশ 804.10 কিলোমিটাৰ। অসম নাগালেণ্ডৰ সীমাৰ 512.10 কিলোমিটাৰ। অসম আৰু ত্ৰিপুৰাৰ 46.30 কিলোমিটাৰ। অসম আৰু মিজোৰাম 164.60 কিলোমিটাৰ। ঠিক সেইদৰে অসম আৰু পশ্চিমবংগৰ এটা আছে। গতিকে সেই তথ্যটো মই ইয়াতে দিয়া নহ'ল, মই পিছত দি দিম বাৰু। এইখিনি জানি লওক, ইম্পৰ্টেণ্ট। সুধি দিব পাৰে অসমৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা কাৰ মাজত আছে। যেতিয়া আপুনি অপশ্যনত এই বস্তুখিনি জানি ল'লে আপোনাৰ ইজি হৈ যাব যে অসম আৰু মেঘালয়ৰ আটাইতকৈ দীঘল সীমাৰেখা আছে। নেক্সট আছে অৰুণাচল প্ৰদেশ। আৰু একেবাৰে কম সীমাৰেখা, মানে কম সীমা ভাগ বতৰা কৰি আছে অসম আৰু ত্ৰিপুৰাই, 46.30 কিলোমিটাৰ। মনত ৰাখিব এইখিনি বস্তু, একেবাৰে কম আৰু একেবাৰে বেছি। নেক্সট, অসমৰ ভৌগোলিক ভাগক ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল বা দক্ষিণৰ পৰ্বত অঞ্চল হিচাপে ভাগ কৰা হৈছে। নেক্সট, এটা সুধিব পাৰে অসমৰ আটাইতকৈ মানে ডাঙৰ যদি শৃংগ বুলি কয় তেতিয়া কোনটো হ'ব? তেতিয়া হ'ব এইটো, লাইকে হৈছে আটাইতকৈ ওখ পৰ্বত শৃংগ বৰাইলৰ, আৰু এইটো বৰাইল ৰেঞ্জত আছে, 1959। আৰু এটা শৃংগ আছে থেপিবাং বৰাইলতে আছে, 8,866। মই এই 4টা দিছোঁ বৰাইল ৰেঞ্জৰ আটাইতকৈ ডাঙৰ শৃংগকেইটা। ইয়াৰে
লাইকে হৈছে সকলোতকৈ ডাঙৰ। মহাদেও, কৌকাহা এইকেইটা হৈছে বৰাইলৰ শৃংগ। সুধি দিব পাৰে অসমৰ আটাইতকৈ ওখ শৃংগ কোনখন পাহাৰত অৱস্থিত বা কোনটো হয়, এনেকৈ সুধিব পাৰে। নেক্সট, অসমৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক। তাৰ ওপৰত এটা তথ্য, ব্ৰহ্মপুত্ৰ অসমত মুঠ 725 কিলোমিটাৰ জুৰিহে আছে। ব্ৰহ্মপুত্ৰৰ উৎপত্তি তিব্বতত, মানস সৰোবৰৰ পৰা অলপ আঁতৰত চামায়ুংডুং হিমবাহৰ পৰাই আমাৰ ব্ৰহ্মপুত্ৰৰ উৎপত্তি। তিব্বতত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? সুধি দিব পাৰে ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় বা তিব্বতত কি নামেৰে জনায়, তেতিয়া ইয়াৰলুং চাংপো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তিব্বতত ইয়াৰলুং চাংপো নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ। নদীখন মুঠ দৈৰ্ঘ্য হৈছে ইয়াৰলুং চাংপো অৰ্থাৎ য'ত উৎপত্তি হৈছিলে মানসৰোবৰৰ চামায়ুংডুং গ্লেছিয়াৰ বা হিমবাহৰ পৰা, তাৰ পৰা আমাৰ বাংলাদেশৰ বংগোপসাগৰলৈকে যিখিনি বাংলাদেশ হৈ বংগোপসাগৰত যেতিয়া পৰিছে সেই গোটেই সীমাখিনি 2880 কিলোমিটাৰ হয় ব্ৰহ্মপুত্ৰ। তো সুধিব পাৰে কেতিয়াবা ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্যটো কিমান হ'ব, এতিয়া লিখিব লাগিব 2880 কিলোমিটাৰ। আৰু অসমত বুলি সুধিলে 725 কিলোমিটাৰ। আৰু নেক্সট আৰু এটা আছে কুৱেশ্যন হ'ব পাৰে যে তিব্বতত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়, ইয়াৰলুং চাংপো। ঠিক আছে। নেক্সট আছে তিব্বতৰ পৰা ভাৰতত প্ৰৱেশ কৰা, অৰ্থাৎ যেতিয়া অৰুণাচল প্ৰদেশৰ পাছিঘাটত ব্ৰহ্মপুত্ৰক আৰু এটা নাম আহি যায় চিয়াং। যেতিয়া অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে চিয়াং বা দিবাং বুলি ব্ৰহ্মপুত্ৰক কয়। অৰুণাচলত ক'ব পাৰে অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰক, চিয়াং বা দিহাং মনত ৰাখিব। বাংলাদেশত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়, যমুনা বুলি। এইটো এটা। গতিকে ব্ৰহ্মপুত্ৰটোক বিভিন্ন নামেৰে বিভিন্ন ঠাইত জনা যায়, গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব। নেক্সট, ব্ৰহ্মপুত্ৰৰ আৰু এটা সুধি দিয়ে উপনৈখিনিৰ কথা। উপনৈখিনি উত্তৰ পাৰৰ উপনৈ আছে আৰু দক্ষিণ পাৰৰ উপনৈ, দুটা ভাগত ভাগ কৰে আচলতে। আৰু ইয়াৰ উত্তৰ পাৰৰ হৈছে সোণশিৰি, জীয়া ভৰালী, ধনশিৰি, পাগলদিয়া, মানাহ আৰু চম্পাৱতী। নেক্সট, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হৈছে বুঢ়ীদিহিং, দিখৌ, জাঁজি, ধনশিৰি, কলং, কপিলী, কৃষ্ণাই। এইখিনি মনত ৰাখিব। অপশ্যনত এনেকৈ দিব পাৰে কুৱেশ্যন এটাত যে ধৰক সোণশিৰি, জীয়া ভৰালী, ধনশিৰি দিলে লগতে আৰু কপিলী বুলি দিলে, তেতিয়া সুধি দিব পাৰে যে কপিলী নদীটো তলত ব্ৰহ্মপুত্ৰৰ কোনটো পাৰৰ, দক্ষিণ পাৰৰ নে উত্তৰ পাৰৰ, সেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে বা বেলেগ বেলেগ ধৰণে বিভিন্ন ধৰণে কুৱেশ্যন সুধি দিব পাৰে। গতিকে মানে এইখিনি বস্তু জানি থৈ দিব লাগিব আমি যে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ কোনখিনি হয় আৰু উত্তৰ পাৰৰ কোনখিনি। মই এতিয়া এইখিনি লিখি দিছোঁ ইম্পৰ্টেণ্টকেইটা, আপোনালোকে এবাৰ চাই ল'ব বস্তুটো, কুৱেশ্যন সোধে এইবিলাকৰ পৰা। নেক্সট, বৰাক নদীৰ বিষয়ে অলপ জানি লওঁ। বৰাক অসমৰ আন এখন নদী হয়। যেনেকৈ ব্ৰহ্মপুত্ৰৰ উৎপত্তি হৈছে, বৰাক নদীৰো দৈৰ্ঘ্য আছে 900 কিলোমিটাৰ মুঠ। ইয়াৰে 225 কিলোমিটাৰহে অসমত অন্তৰ্গত, কিন্তু ব্ৰহ্মপুত্ৰতকৈ বৰাক নদী সৰু, বেছ সৰু। মুঠ হৈছে নদীখন 900 কিলোমিটাৰ আৰু 225 কিলোমিটাৰ হৈছে অসমত। বাকী অংশ মণিপুৰ, মিজোৰাম আৰু বাংলাদেশত আছে। মণিপুৰৰ উত্তৰ সীমাৰ কাষৰ মৰাম অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰাই বৰাক নদীৰ উৎপত্তি। প্ৰথমতে ইয়াত নাম টুলুং বা কোৱাই, প্ৰথমে ইয়াৰ নাম য'ত উৎপত্তি হৈছিলে সেইখিনি নাম টুলুং বা কোৱাই বুলি কয় বৰাক নদীক। নেক্সট, সুৰমা আৰু কুচিয়াৰা নামেৰে বৰাক নদী দুটা ভাগত ভাগ হৈছে। সুৰমাটো হৈছে আমাৰ চিলেট সুৰমা নামেৰে হৈ গৈছে। নেক্সট, বৰাক নদীৰ এইখিনি ক'লোঁ। বৰাক নদীৰ উপনৈখিনি বুলি ক'লে কাটাখাল, গুমটি, ঘাগ্ৰা, চিৰনৈ, চিংলা, জাতিংগা, জিৰিংগা, ধৰ্মেশ্বৰী, সোণাই, লংগাই আৰু মধুৰা আৰু বদ্ৰী, এইকেইটা হৈছে ইয়াৰে উপনৈখিনি। মনত ৰাখিব এইখিনি বস্তু। নেক্সট, অসমৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত কুৱেশ্যন সোধে। জৈৱ বৈচিত্ৰ্যখিনিৰ কথা জানি লওক যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে, মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, চৰাইদেউ মৈদাম, এইকেইটা হৈছে। আৰু কোনটো কোনটো চনত, মানাহ আৰু কাজিৰঙা 1985ত আৰু 2024 হৈছে আমাৰ চৰাইদেউ মৈদাম। এইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৱৰ্ল্ড হেৰিটেজ চাইট, দি দিব পাৰে। নেক্সট, জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, য'ত 14 মাৰ্চ 1989ত হৈছিলে। আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে
28 জুলাই 1997 আৰু তেতিয়া কি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ তিনিখন মানাহ কাজিৰঙা আৰু চৰাইদেউ মৈদাম মনত ৰাখিব জৈৱ সংৰক্ষিত বনাঞ্চল কি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা 1989ত আৰু এইখন হৈছে 1997ত ডিব্ৰু-চৈখোৱা ঠিক সেইদৰে ব্যাঘ্ৰ প্ৰকল্প লৈছিলে আমাৰ অসমৰ ইম্পৰ্টেণ্ট কিছুমান মানাহ ৰাষ্ট্ৰীয় উদ্যানখন হৈছিলে ব্যাঘ্ৰ প্ৰকল্প হিচাপে লৈছিলে 1973তে নেক্সট নামেৰিখন লৈছিলে নামেৰি 2001ত তাৰপিছত কাজিৰঙাখন হৈছে 2007ত গতিকে ব্যাঘ্ৰ প্ৰকল্প আমাৰ তিনিখন আছে মানাহ নামেৰি আৰু কাজিৰঙা গতিকে সেই বস্তুখিনিও নোট ডাউন কৰি লওক আৰু মনত ৰাখি যাব দেই এইবিলাক বস্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট সুধি দিয়ে যিকোনো পৰীক্ষাটো দিয়ে নেক্সট হস্তি সংৰক্ষিত বনাঞ্চল গতিকে এইখিনিও জানি লওঁ হস্তি সংৰক্ষিত বনাঞ্চল ক'ত কৈছে শোণিতপুৰত তাৰপিছত দিহিং পাটকাইত আছে কাজিৰঙাত কাৰ্বি আংলং সংৰক্ষিত হস্তি সংৰক্ষিত বনাঞ্চল কাজিৰঙাৰ তাৰপিছত ধনশিৰি লামডিং হস্তি সংৰক্ষিত আৰু চিৰাং ৰিপু হস্তি সংৰক্ষিত বনাঞ্চল ঠিক আছে এইকেইটা মনত ৰাখিব এইকেইটাও ইম্পৰ্টেণ্ট তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পালে এটা বেছি দীঘলীয়া নকৰিলোঁ আজি নেক্সট ভিডিঅ'ত বাকী অভয়াৰণ্য আৰু নেশ্যনেল পাৰ্কৰ বিষয়ে ভালকৈ জনাম যদি আজি এইখিনি ভিডিঅ'টো ভাল পালে তো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম